যোৰহাটৰ ১ নং সোণাই গাঁৱৰ লক্ষ্যজিৎ বৰদলৈ নামৰ এজন যুৱকৰ শৰীৰত কোভিড পজিটিভ ধৰা পৰিছিল ২০ তাৰিখে সন্ধিয়া সময়ত। আৰু সেই সময়তে বাতৰি সম্প্ৰচাৰ হৈছিল লক্ষ্যজিৎ বৰদলৈ নামৰ এই যুৱকজনে সেলফি তুলিছিল বহু যুৱকৰ লগত এখন বিয়াত যোৱা প্ৰসংগটো ওলাইছিল। আৰু উক্ত বিয়াখনত মই মোৰ পৰিয়াল সহ মোৰ দেউৰখী সহ এই বিয়াখনলৈ গৈছিলোঁ, যাৰ কাৰণে বাতৰি পোৱাৰ লগে লগে যোৰহাটৰ ডিচি ডাঙৰীয়ানীক বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰাক্তন বিধায়ক পদ্মকুঁৱৰী ডাঙৰীয়াৰ শ্ৰাদ্ধ খাই মই উভতি আহোঁতে তেজপুৰত এই বাতৰিটো পাইছিলোঁ, মোৰ ঘৰৰ মানুহে জনাইছিল। আৰু বোকাখাত আহি পোৱাৰ লগে লগে চাহ খাব ৰওঁতে মই ডিচিক ফোন কৰি নিজে জনাইছিলোঁ যে উক্ত বিয়াখনলৈ ময়ো গৈছিলোঁ, য'ত লক্ষ্যজিৎ বৰদলৈ যোৱা বুলি বাতৰি সম্প্ৰচাৰ হৈছে। আৰু এই বিয়াখনৰ যিহেতু মই গৈছিলোঁ, মই নিজে মোৰ পৰিয়ালসহ হোম কোৱাৰেণ্টাইনত থাকিব বিচাৰিছোঁ আৰু অহাকালি মেডিকেল টিম পঠিয়াই পেলাই আমাৰ স্বাব টেষ্ট কৰাই ল'ব। ২০ তাৰিখে মই কৈছিলোঁ ডিচি ডাঙৰীয়ানীক, আৰু ২১ তাৰিখ পৰহি দিনাখন ৰাতিপুৱা সময়ত মেডিকেল টিম আহি পেলাই স্বাব টেষ্ট কৰাইছিল। যোৰহাটৰ ডিচি ডাঙৰীয়ানীয়ে ইতিমধ্যে অৱগত কৰিছে। আমাৰ ৭জনৰ নেগেটিভ ওলাইছে। মোৰ শাহুমা, মোৰ পত্নী, মোৰ সন্তান আৰু লগতে মোৰ ৩জন দেহৰক্ষী, মোৰ PSO সকলোৰে নেগেটিভ ওলাইছে।